নদীর পাড়ের পড়া এক চামচ বালু পর্যন্ত আমি লবণে নিচু এক বেলসা দূরের কথা এক চামচ বালু ললেও ইয়াতে খবর বিক্ষম হব। আমি স্পষ্ট চেতাৱনীৰ পৰা দিছো, এই বালিত আমাৰ পূৰ্বজৰ তেজ ঘাম হাড্ডি মংস সকলো মিহলি হৈ আছে। হব পাৰে এই মাটি চৰকাৰী, হব পাৰে এই মাটি নদীৰ পাৰৰ, কিন্তু এই ঠাইত বালুৰ ৰেতি পেলাওঁতে চৰকাৰৰ ধনৰ ৰাইজৰ ধন আমি ইয়াতে খৰচ কৰিবলগীয়া হৈছে। ৰাইজে বজাৰৰ নামত খাজনা দিছে, এই পইচা ৰাইজে আনি এই ঠাইত বিভিন্ন ঠাইত গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিছে। পাৰা গাঁওখন আৰু নাথাকে এই ধৰণৰ যদি খনন চলি থাকে নদীৰ পাৰৰ পৰা, তাৰপিছত মহচৰা যাব, কাছুমাৰা এফেক্ট হ'ব, তাৰপিছত চনেৰচালিৰ পৰা আৰম্ভ কৰি গোটেই হলংগাপাৰাৰ পৰা আৰম্ভ কৰি গোটেই এলেকাত এফেক্ট হ'ব। আৰু আমি আজি এই ষ্টেপৰ জৰিয়তে প্ৰশাসনক জনাইছো, নেক্সট ইয়াতকৈ আৰু কাৰ্যসূচীৰ প্ৰয়োজন নহ'ব বুলি ভাবিছো। আৰু যদি হয় অত্ৰ এলেকাৰ যিমান গাঁও আছে চব গাঁৱৰ পৰা আমি হাজাৰ হাজাৰ লোক লৈ আহিম, হাজাৰ হাজাৰ লোক লৈ আহিম। আমি সাংবিধানিকভাৱে অহিংসা পদ্ধতিৰে আমি আন্দোলন কৰি যাম, কাৰণ এই ঠাইত আমাৰ এই অঞ্চলবাসী, আমাৰ এই গাঁওবাসী পূৰ্বজৰ তেজ মংস হাড় মিহলি হৈ আছে। আৰু তেওঁলোকৰ মাটি ভেটি গৰাখহনীয়াক আমন্ত্ৰণ জনাই অসাধু চক্ৰই মাটি খনন কৰি তেওঁলোকৰ মাটি ঘৰ ভেটি উঠাই লৈ যাব, সেই কথাটো নহ'ব। মই তেওঁলোকৰ প্ৰতিনিধি, মই তেওঁলোকৰ ভোটৰ দ্বাৰা জয়ী হোৱা প্ৰতিনিধি, মোৰ দায়িত্ব যে মই এই মানুহখিনিক ৰক্ষা কৰা। আৰু আজি যদি এই ক্ষেত্ৰত আমি ৰক্ষা কৰিব নোৱাৰিম, ব্যৰ্থ, আৰু সেই ব্যৰ্থতা আমি নহওঁ, সেই ব্যৰ্থ আমি হ'বলৈ নিদিওঁ। কোনোকে তেওঁলোকৰ অসাধু তেওঁলোকৰ নিয়তক নাপাক নিয়তক আমি ফলৱতী হ'বলৈ নিদিওঁ।